এইবিলাক বুজিছোঁ নাই বোলে ব্লেক টেপিঙে আছে এটা ব্লেক টেপিং নিমিলে নহয় গম পোৱা নাই এইটো ফাটি যাব বাৰু ব্লেক টেপিং এনেকৈ গাড়ী যেতিয়া গধুৰ গাড়ী চলিব নহয় ৰাস্তাৰ যদি 10খন ৰাস্তা গাড়ী চলাবলগীয়া যদি 20খন চলি যায় 15খন চলি যায় এতিয়া গাড়ীৰ প্ৰেছাৰত চকাৰ প্ৰেছাৰত এইটো চাইড লগা উঠি যাব কাট খাই যাব এই ব্লক দিয়াত কৰিছোঁ বেয়া ধুলালে যাম আগবাঢ়ি গৈ থাকোঁ এইখন যাম তেতিয়া আপোনালোকে নিচুনালৰ পৰা তিতাবৰ খৰিগুটা ধুন্দুৱালিলৈ যি পথৰ নিৰ্মাণ কাম চলি আছে 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এনে কিন্তু ৰাস্তাটো 14 কিলোমিটাৰ এই 14 কিলোমিটাৰ ৰাস্তাটো এজন ঠিকাদাৰে বনালে ইতিমধ্যে এতিয়া দ্বিতীয়জন ঠিকাদাৰে এই 3.5 কিলোমিটাৰ ৰাস্তাটো এনেকুৱাই সুবিধা লৈছে আমাৰ তিতাবৰ যিজন লোক নিৰ্মাণ বিভাগৰ SDO অকমান্যতাৰ কাৰণে তেখেতৰ সুবিধা লৈ ঠিকাদাৰজনে আগৰ পুৰণা ৰাস্তাটো ব্লেক টেপিং JCB আচুৰি আৰু সেইখিনি ৰাখি পিনে আৰু পুৰণাৰ গেভেলখিনি উলিয়াই বালি চিটে ৰুলিং কৰি পিনে ৰাস্তাটো ইমান কমটি নিম্নমানৰ কাম কৰিছে আমাক আজি স্থানীয় ৰাইজে অভিযোগ কৰিছে এই অভিযোগ কৰাৰ মতে আমি আহি ৰাস্তাটো পৰ্যবেক্ষণ কৰিছোঁ আৰু আপোনালোকৰ সাংবাদিকৰ যোগেদি জনাব বিচাৰিছোঁ এই আমাৰ যিটো লোক নিৰ্মাণ বিভাগ আছে অসম চৰকাৰৰ সেই বিভাগ জনাইছে যে এই SDO জনৰ অকমান্যতাৰ গাফিলতিৰ কাৰণে ঠিকাদাৰজনে সুবিধা লৈছে আৰু এই ৰাস্তাৰ যদি আমাৰ এই কথাখিনি মতে যদি কাম নকৰে অনাগত সময়ত আমি স্থানীয় ৰাইজৰ সহযোগত আমি তিতাবৰ PW অফিচ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম